চিকিৎসা হেৰি কৰবা না লাজ না কি আমাৰ গৰুৰ খেতি খাবলৈ গ'লা পথাৰৰ পৰাই যাই খেতি খাবলৈ কওঁতে আমি তাৰপিছত 4টামান বজাৰ পৰা গৰুটো বিচাৰি আছোঁ পোৱা নাই নাপায় তাৰপিছত মই সিফালে বিচাৰি গ'লোঁ তেওঁলোকৰ টিটকা গাঁৱত তাতে বিচাৰি যাই উঠি গৰুটো সুধিলোঁ মই মানুহজনক জেঠা আমাৰ গৰুটো দেখিছিলি নেকি তাৰপিছত কৈছে ইফালে আছোঁ ইফালে মাতি লৈ আহিছে আৰু ঠিক খেতি অলপ দেখালা তাৰপিছত এই মানে আমাৰ যে খেতি যি কৰে বনটো যি ঘাঁহ খেতি সেইটো য'ত দেখালা দেখাৰ পিছত অলপ খাইছে মই নাখাওঁ বুলি নকওঁ খাইছে অলপ তাৰপিছত 6টামান গৰু বুলি কৈছে মই কৈছোঁ আমাৰ 6টা গৰু নহয় এটাই গৰু গাই দামেৰি বুলি কোৱাৰ পিছত গ'লোঁ যাই উঠি তাৰপিছত তেওঁলোকৰ তাৰপিছত কৈছে আমাৰ ল'ৰাটো আহিব লাগিব গৰু মই দিব নোৱাৰোঁ ঠিকে আছে ল'ৰাটো আহক ৰখি আছোঁ তাতে ৰখি আৰু মোৰ লগত আৰু এই নিশান্ত বুলি কয় সি লগত এইটো যে আছে সি তাৰপিছত বহি থাকি সি আলোচনা কৰিছে ল'ৰাটো আহি পেলাই ক'লা বোলে গৰুটো নেদোঁ 10,000 টকা দিব লাগিব অঁ ঠিক আছে 10,000 টকা ক'ত দিব পাৰিম এটা গৰুই অলপ খাইছে কাৰণ 10,000 টকা আমি ক'ত দিব পাৰিম নোৱাৰোঁ অঁ ক্ষতিপূৰণ বিচাৰি মই কৈছোঁ 10,000 টকা দিব নোৱাৰোঁ আৰু ইমানটো হোৱা নাই অনিষ্ট গতিকে অলপ হৈছে মই মানি লৈছোঁ কিন্তু কিবা এটা মোকামিলাৰ ভিতৰত আহক তাৰপিছত ক'লা যে সিহঁতে বহুত মোটামুটি সিহঁতৰ ঘৰত 1 ঘণ্টা 1.5 ঘণ্টামান সময় বহি আছোঁ এইখিনি আলোচনা কৰিয়ে তাৰমানে তাৰপিছত তেওঁলোকে ক'লা যে বোলে নহয় তাৰপিছত জেঠা এটা কাম কৰক কিবা এটা কৰক কাম গৰুটো লৈ যাওঁ তাৰপিছত কৈছে 1,000 টকা দিব লাগিব হ'ব দিয়ক জেঠা 1,000 টকাটো দিম এই ল'ৰাটোৰ হাততে নিশান্তৰ হাততে মই 1,000 টকাটো দি পঠাম আৰু একো কৰিব নালাগে দি পঠাবিনে এতিয়া লৈ আহ পইচাটো মই কৈছোঁ নহয় জেঠা আনি দিম দে গৰুটো লৈ যাওঁ মই এয়া অলপমান দূৰ গৰুটো দিম আনিম মই সেই কি 1,000 টকাটো দিম আনি ইয়াৰ হাততে আহি দি যাব তাৰপিছত কোৱাৰ পাছত সি কি ক'লা গৰুটো বোলে আমি ক'লোঁ পঘা দি যিখন পঘা দি বান্ধি যায় পঘা কৰি দি গৰুটো লৈ আহিবা নাই পঘা দি নালাগে এৰি দিলে যাব অঁ এৰি দিলে যাব দে নহয় জেঠা দাউৰি ফুৰিব আৰু মই প্ৰথম মাছত ক'ত দাউৰি ফুৰিম মই সেনেকৈও কৈছোঁ তাৰপিছত নহয় এৰি দিম দে এৰি দিয়াৰ লগে লগে তাৰপিছত গৰুটো সেনে চোতাল পাল লাগে কাণখান নাই গৰুটো মই তাতে লগে লগে কাণখান গৰুটো কাটছা ৰাখোঁ লগে লগে কৈছোঁ মই তাতে হেই ক'ত কাটছোঁ চাওক গৰুটো মই বাৰু আনি আছোঁ তাৰপিছত ঘৰৰ পৰা আমি দুয়োটাই খেদি আনি তাৰপিছত বান্ধি উঠি তাতে পালোঁ গৰুটো কাণখান নাই আপোনালোক আমাৰ ভিডিঅ'টো আছে কাণখানৰ সেইটো আপোনালোক দি দিম দেখা পাব তাৰপাছত আমি সিহঁতৰ ঘৰত গ'লোঁ যাওঁতে ক'লে গৰুটো কাণখান কিয় কাটছে ক্ষতিপূৰণটো আমি দিম বুলি কৈছোঁ 1,000 টকা আপোনালোকক কৈছে 1,000 টকা আমিতো ক্ষতিপূৰণ দিম বুলি কৈছোঁ আপোনালোকক তাৰপিছত গৰুটো কাণখান কিয় কাটছে তাৰপিছত ল'ৰাটোৱে কৈছে যে কেছ কৰা যি কৰা কৰ আমি গাঁৱৰ মানুহকো জনাইছোঁ কথাখিনি তেওঁলোকৰ গাঁৱৰ মানুহকো তাৰপিছত ছেক্ৰেটাৰী সভাটো চবকে জনোৱা গৈছে আমাৰ বাকীখিনি এতিয়া তেওঁলোকৰ ওপৰত বিচাৰ আমাৰ গৰুটোৰ কাণখান যে কাটিলা গৰু মানে গৌ মাতাটোৰ যদি এনেকুৱা অনিষ্ট কৰে আমাৰ হিন্দু মানুহে কি হ'ব পৰিস্থিতিটো আৰে আমাক বিচাৰটো লাগে আমি দিয়া নাই এইটো আমি পুলিচৰ তাত যাব ইচ্ছা কৰা নাই আমি যিহেতু আমি কমজুৰি মানুহ তাৰ পুলিচৰ তাত যাবলৈ জুৰি মানুহ লাগিব আমিতো কমজুৰি মানুহ আমি নোৱাৰোঁ পুলিচ এতিয়া তেওঁলোকৰ এটা বীৰেন আৰু বাপধন তেওঁলোক বীৰেন আৰু কি বুলি কয় বীৰেন আৰু ভূমিধৰ তেওঁলোক পুত্ৰ বাপক পুত্ৰক তেওঁলোকে মোৰ লগত ডিছকাছ কৰিছে এতিয়া তেওঁলোক দুটাই আছে মাজত টিটকা টিটকা আমাৰ টিটকা গাঁৱতে ঘটনাটো হৈছে